চৰকাৰখনৰ সদস্য আছে, GMDৰ সদস্য আছে, বিভাগৰ মন্ত্ৰী ডাঙৰীয়া আছে, ডেভেলপমেণ্ট অথৰিটি আছে, সকলো মিলি মাষ্টাৰ প্লেন বনাই কিদৰে কৃত্ৰিম বানৰ পৰা মহানগৰবাসীক উদ্ধাৰ কৰিব পাৰি নিশ্চয় আমাৰ চৰকাৰখনে বিষয়টো স্থায়ী সমাধান হোৱা নাই আজিলৈকে। চাওক, বিষয়টো এটা লং টাৰ্মৰ কথা আছে। এক দীৰ্ঘকালীনভাৱে সমস্যাটো সমাধান কৰাৰ কাৰণে চৰকাৰে প্ৰয়াস চলাব লাগিব আৰু নিশ্চিতভাৱে চলাই আছে। আৰু যি মুষলধাৰা বৰষুণ হয়, আমাৰ যিবিলাক ড্ৰেইনেজ আছে, এই ড্ৰেইনেজবিলাক ছাবমাৰ্জ হৈ যায়। যিহেতু পাহাৰৰ ওপৰৰ পৰা চিলটেশ্যনটো আহে, বালিবিলাক আহে, মই দেখিবলৈ পাইছোঁ, মই নিজে প্ৰত্যক্ষ কৰিছোঁ যে ড্ৰেইনবিলাক মাৰা যায়। মই ভাবোঁ কাৰণ আছে অনাহকত USTM বুলি কোৱা পানী বাগৰিয়ে মুখ্যমন্ত্ৰী হৈছে, কিন্তু কংগ্ৰেছে মানি লোৱা নাই USTMৰ পৰা পানী অহাটো কাৰণ কংগ্ৰেছে একোৱেই মানি নলয়। কংগ্ৰেছে কি মানি ল'ব? মানে গোটেই যত সৃষ্টি, যত দোষ নন্দ ঘোষ হ'ল কংগ্ৰেছ। বিজেপি চৰকাৰ অহাৰ কেইদিন হ'ল? 10 বছৰ হ'ল। 55 से 55 तक कांग्रेस ने शासन किया, तब से 1947 से 16 तक 20 में 2 गवर्नमेंट बनाया, लेकिन देश का, राज्यों का, गुवाहाटी का मेयर, मिनिस्टर कौन सा पार्टी में? इसलिए मैं कांग्रेस को पूछना चाहिए, सुनिए, कांग्रेसर दोष যদি পাহাৰখন এনেকুৱা নহ'লে হয়, গুৱাহাটীত আনঅথৰাইজ অকুপাইড নহ'লে হয়, ইলিগেল পজিশ্যন নাপালে হয়, আজি হয়তো গুৱাহাটী মহানগৰখন এক সুন্দৰ পৰিৱেশ হৈ থাকিলে হয়। গুৱাহাটী মহানগৰখনৰ এক্সপানশ্যন হওক, কিন্তু ইয়াৰ যি পাহাৰবিলাক দখল কৰি পেলালে তেওঁলোকৰ দিনত অবৈধ নাগৰিকসকলে, তাৰ পৰিণতি আজি আমাৰ সমাজখনে ভুগিব লগা হৈছে। কিন্তু বিগত 10 বছৰে কেৱল ইউএছৰ ব্যৱহাৰ কৰি থকা স্থায়ী সমাধানটো কেতিয়া হ'ল? চাওক, চৰকাৰে এক লং টাৰ্মৰ চিন্তা চৰ্চা কৰি আছে, ছুপাৰ চাকাৰ লগাইছে, আমিও ভুক্তভোগী। অকল আমি যিহেতু আহোঁ বিধানসভাত, মই আজিও দেখিছোঁ ঠায়ে ঠায়ে টানি আছে। জনতাটো আমিও জনতা না, কিন্তু ইয়াৰ এক স্থায়ী সমস্যাৰ সমাধান নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় বলিষ্ঠ নেতৃত্বত হ'ব।